নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি আপোনালোকৰ আগত কিছু তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিম। আজিলৈকে অসমত নিৰুদ্দেশ হোৱা মানুহৰ সংখ্যা কিমান, এই কথাটো আপোনাক কোনো নক'ব। এই কথাটো আপোনাৰ ৰাজ্য চৰকাৰৰ হাতত আছে, কিন্তু এইটো আপোনাক নক'ব। এইটো অকল মই ক'বলৈ চেষ্টা কৰি আছোঁ। আজিলৈকে অসমত নিৰুদ্দেশ হোৱা মানুহৰ সংখ্যা হৈছে 10,80,960 জন। ইমানজন মানুহ আজিলৈকে অসমত নিৰুদ্দেশ হৈছে। এইটো আপুনি অসমত যিমান থানা আছে, আৰক্ষী থানা, পুলিচ ষ্টেচন, তাতে আপুনি ৰেকৰ্ডবিলাক উলিয়াই চালে আপুনি তথ্যটো পাব, কিন্তু আপোনাক ৰেকৰ্ড উলিয়াই চাব নিদিব। এইটো অকল ৰাজ্য চৰকাৰ, গৃহ বিভাগ, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট, এইটো ডিপাৰ্টমেণ্টৰ হাতত আছে। তো মই তথ্যটো সংগ্ৰহ কৰিছোঁ, কৰি আপোনালোকক জনাই আছোঁ। মানে ইমান যে মানুহ নিৰুদ্দেশ হৈছে, তাৰে ভিতৰত আছে মহিলা আছে, শিশু আছে, নাৰী আছে, ছোৱালী আছে, ল'ৰা ছোৱালী, মতা মাইকী, বৃদ্ধ, মানে বিভিন্ন বয়সৰ মানুহ আছে। এইটো আপোনাৰ বছৰত মানে 50,000, 60,000 মানুহ নিৰুদ্দেশ হৈ থাকে অসমত। আৰু এই মানুহবোৰ আপোনাৰ বিচাৰি নাপায়। এইটো আপোনাৰ ভয়ংকৰ তথ্য হয়। এইটো আপোনাৰ আমাৰ অসমৰ বিৰোধী দল আছে কংগ্ৰেছে এই প্ৰশ্নটো সুধিব লাগিছিলে, কিন্তু মানে সোধা নাই। কিয় সোধা নাই? কাৰণ তেওঁলোকে যদি সুধি দিয়ে, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ লগে লগে মানে কংগ্ৰেছৰ দিনত কিমান নিৰুদ্দেশ হৈছে সেইটো মিডিয়াত পাব্লিছ কৰি দিব। তো সেইটো ভয়ত মানে কংগ্ৰেছে সুধিব নোৱাৰে, কাৰণ কংগ্ৰেছৰ দিনতো নিৰুদ্দেশ হৈছে, সেইবিলাকো বিচাৰি পোৱা নাই। তো এইকাৰণে মানে বিৰোধী দলে নিজৰ কাম কৰিব নোৱাৰে। কাৰণ কিয়? বিৰোধী দল এসময়ত শাসনত আছিলে, সেই সময়ত নিৰুদ্দেশ হৈছিলে, সেই মানুহবোৰ বিচাৰি পোৱা নাই। তাৰ মানে কি? তাৰ মানে আপোনাৰ এতিয়া বিৰোধী দলে যদি কয় গৃহ বিভাগ ব্যৰ্থ হৈছে, তেনেহ'লে যেতিয়া কংগ্ৰেছ শাসনত আছিল তেতিয়া কংগ্ৰেছ দল ব্যৰ্থ হৈছেতো ওলাই যাব। তো এইকাৰণে কোনো কাকো ক'ব নোৱাৰে। তো এই কথাটো অকল মই আপোনাক কৈ আছোঁ। আছে, ভিতৰত আছে। তো ইয়াতে বাইদেউ এগৰাকী খবৰ ল'ব আহিছে, মোক সুধিছে, ক'লোঁ। আচ্ছা, ইয়াতে এই কথাবোৰ আপোনাক কোনো মানুহ নক'ব, কাৰণ এইবোৰ হ'ল চেঞ্চিটিভ ইছ্যু। এইবোৰ ক'লে মানে চব ফচি যাব, সেইকাৰণে নকয়। তো এতিয়া তাৰে ভিতৰত আপোনাৰ ৰমেন বৰুৱাও এজন, কিন্তু ইয়াত এখেতৰ বাতৰিটো ইমান চলিছে, কিন্তু বাকী মানুহৰতো নচলে। কাৰণ ধৰক এজন যদি সৰু সুৰা মানুহ নিৰুদ্দেশ হৈ যায়, সেইটো আপোনাৰ বাতৰি কাকতত একদম সৰুকৈ অলপ লিখি থৈ দিয়ে, বাছ পৰিয়ালৰ লোকে এদিন দুদিন চালে, পিছত নাপালেতো পাহৰি গ'ল, সেইটো হৈ থাকে। কিন্তু এইটো কাৰণে আপোনাৰ আৰক্ষী বিভাগ যিটো আছে, সেই বিভাগটো টাইট হ'ব লাগিব, সেই বিভাগটো মানে উন্নত হ'ব লাগিব। কিন্তু সেইটো এতিয়ালৈকে হোৱা নাই। সেইটো কেতিয়া হ'ব? যেতিয়া মানে আমাৰ ৰাইজৰ মানসিকতা সলনি হ'ব, তেতিয়া আৰক্ষী বিভাগটো মানে শক্তিশালী হ'ব। আৰক্ষীও জানে এইবিলাক কথা, দুদিন গৰম হৈ যায়, পিছত ঠাণ্ডা হৈ যায়। আজি চাওক, আজি 9 দিন হৈ গ'ল। 9 দিন হোৱাৰ পিছত মানুহ পাহৰি গ'ল, কিন্তু মইতো পাহৰি যোৱা নাই। মইতো বিষয়টোত লাগি আছোঁ, লাগি থাকিম, মই কৈ থাকিম। এইটো আপোনাৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য দিছে যে এইটো নিয়তিৰ পৰিহাস। তো মই ক'ব বিচাৰিম, যদি আপোনাৰ দায়িত্ব পালন কৰিব সময়ত আপুনি কৈ দিয়ে নিয়তিৰ পৰিহাস, তেনেহ'লে মই ক'ম আপোনাৰ যিবিলাক মিনিষ্টাৰ আছে, MLA আছে, এইবিলাকৰ লগত যিমান বডিগাৰ্ড থাকে, এই বডিগাৰ্ডবিলাক গুচাই দিয়ক। গুচাই দিলে কি হ'ব? গুচাই দিলে আপোনাক কোনোবাই মাৰি দিব, মাৰি দিলে মৰি যাব। মৰি গ'লে আমি কৈ দিম যে এইটো নিয়তিৰ পৰিহাস আছে। কাৰণ বডিগাৰ্ডৰ নামত বহুত টকা খৰচ হৈ আছে। অসম এখন দুখীয়া ৰাজ্য আছে, ইয়াত আপোনাৰ বডিগাৰ্ডৰ নামত মাহত 1000 কোটি টকা দৰমহা দিব লাগে, 1000 কৰোৰ। তো ইমান টকা বাচি যাব। তাৰে পিছত কোনোবা MLA মৰি যাব, মৰিলে আমি কম নিয়তিৰ পৰিহাস আছে, কোনোবা মিনিষ্টাৰ মৰি যাব,
মৰি গ'লে কম নিয়তিৰ পৰিহাস আছে তেনেহ'লে চব সেনেকৈ চলিব দিয়ক নিজৰ লগত আপোনাৰ বডিগাৰ্ড ৰাখি থৈছে কাৰণ আপুনি জানে বডিগাৰ্ড থাকিলে মোক কোনো মাৰিব নোৱাৰিব মানে আপোনাৰ মিনিষ্টাৰৰ লগত যদি বডিগাৰ্ড থাকে বডিগাৰ্ডটো গুচাই দিয়ক গুচাই দিলে আপোনাৰ কি হ'ব আপুনি মৰি গ'লে মৰিব নিয়তিৰ পৰিহাস হ'ব কিন্তু ৰাজ্যখনৰ টকাটো বাচি যাব তো এইবিলাক কথা অকল মই ক'লে নহ'ব এইবিলাক কথা আপোনাৰ যিমান মানুহ আছে চবে ক'ব লাগিব কাৰণ কিয় এইটো আপোনাৰ নিৰুদ্দেশটো বিচাৰি দিয়াটো পুলিচৰ কাম আছে পুলিচে কাম কৰিব পৰা নাই সেইটো ক'ব লাগিছিল আৰু একেটা কথা আপোনাৰ কমিশনাৰ অফ পুলিচেও কৈ আছে যে এইটো প্ৰচণ্ড মানসিক আঘাত পাইছে ইমিডিয়েট ৰিলেটিভৰ লগত মানে সংঘাত আছে এইবিলাক কথা কৈ আছে কিন্তু নদীত যে ভালকৈ বিচৰা নাই সেইটো কোনো কোৱা নাই কমিশনাৰ অফ পুলিচ কোৱা নাই CM কোৱা নাই অপজিশ্যন পাৰ্টি কোৱা নাই অকল ৰিংকু তালুকদাৰ কৈ আছে তো ঠিক আছে ভিডিঅ' শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক ধন্যবাদ